নমস্কাৰ বন্ধুসকল বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ভাৰতবৰ্ষত হাৰ্টৰ সমস্যা বিভিন্ন প্ৰকাৰ হাৰ্টৰ সমস্যা হাৰ্ট ডিজিজ যিদৰে হাৰ্ট এটেক হ'ব ধৰিছে তো আমি সেইবিলাকৰ ওপৰত কিছুমান ডাটা আমি চাইছোঁ যে কিহৰ কাৰণে মানুহবিলাকৰ এনেদৰে হাৰ্ট এটেক হৈ আছে বা ইয়াৰ মুখ্যতঃ কাৰণ কি তো আমাৰ বিশেষকৈ লাইফষ্টাইলৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰি আছে যে আমাক হাৰ্ট এটেকৰ পৰ্যায়লৈ লৈ যায় নে নাই তো লাইফষ্টাইলটো বহুত ডিপেণ্ড কৰে ইয়াৰ উপৰিও কিছুমান খাদ্য আছে আমি আনলনলি মানে ভাল হিচাপে খাই আছোঁ যে আমি বিশ্বাসত খাই আছোঁ যে আমাক কোনো ধৰণৰ তেনেকুৱা ক্ষতিকাৰক সেই দ্ৰব্য বা কেমিকেল তাত দিয়া নাই কিন্তু আমি সেইবিলাক বস্তু সেৱন কৰি আছোঁ এটা বিশ্বাসত তো মই ক'ব বিচাৰিছোঁ ট্ৰেন্স ফেটটো আপোনালোকে গুগল কৰি চাব পাৰে সেইটো বহুত দেশত আপোনাৰ যিবিলাক খাদ্য বস্তুত ইউজ কৰে আপোনালোকে যেতিয়া খোৱা খাদ্য বস্তুবিলাক আনিব কিবা আপোনাৰ ধৰক কুকিজ হৈ গ'ল ঘি হৈ গ'ল বিভিন্ন প্ৰকাৰ বিস্কুটছ চিপছ তাতে আপুনি বেক চাইডে যোনটো নিউট্ৰিশ্যন ইনগ্ৰিডিয়েণ্টছ বুলি থাকে তাত আপোনাৰ কি ধৰণৰ নিউট্ৰিশ্যন থাকে তাত আপুনি দেখা পাব ট্ৰেন্স ফেট বুলি এটা শব্দ লিখা থাকিব তাৰ এটা মাত্ৰা লিখা থাকে কিন্তু আমাৰ ইয়াতটো মাত্ৰাটো লিখা থাকে হয় কিন্তু বেলেগ দেশত ট্ৰেন্স ফেট জাতীয় বস্তু যিকোনো খোৱা বস্তু কমপ্লিটলি বেন আছে কিন্তু আমাৰ ইণ্ডিয়াত কিছুমান FSSAI মই বিষয়ে ক'ব বিচাৰিছোঁ তো তেওঁলোকে কিছুমান বস্তুক মানে পাৰমিশ্যন দিছে যে সেইটো মিনিমাম ৰেঞ্জত ইউজ কৰিব পাৰে কিন্তু যিটো বস্তু মানে ইউজ কৰাটো মানে মাৰাত্মক সেইটোৱে হাৰ্ট এটেক হওক বা আপোনাৰ কৰ'নাৰী ডিজিজ হওক আপোনাৰ হাৰ্ট ব্লকেজ হওক বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে এইটো মানে পুৰা ৰিচাৰ্চত ওলাই গৈছে গতিকে সেইবিলাক খাদ্য সামগ্ৰীত মানে ট্ৰেন্স ফেট যিবিলাক আছে ট্ৰেন্স ফেট জাতীয় মানে ট্ৰেন্স ফেট যোনবিলাক খাদ্য বস্তুত আছে সেইবিলাক খাদ্য বস্তু বেলেগ দেশত বেন আছে কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেবিলাক বস্তুক আকৌ পাৰমিশ্যন দিছে যে এটা লিমিটেড পৰিমাণত ট্ৰেন্স ফেট ইউজ কৰিব পাৰে সেইটোত মানে সেইটো একচেপ্টেবল তেনেকৈ দিছে কিন্তু একচুৱেলি সেইটো একচেপ্টেবল নহয় সেইটো এটা মানে ব্যৱসায়িক দৃষ্টিভংগীৰে মানে যাতে ব্যৱসায়টো লোকচান নহয় যাতে ব্যৱসায়টো চলি থাকে ছাৰ্ভাইভ কৰিব পাৰে মাৰ্কেটত সেই হিচাপে এটা ৰেঞ্জ দি দিছে যে লেছ দেন 2% মানে আপোনাৰ ধৰক 100 গ্ৰামৰ যদি কিবা প্ৰডাক্ট যেনেকৈ আপোনাৰ ধৰক ঘি হৈ গ'ল ঘিত হেভি পৰিমাণৰ ট্ৰেন্স ফেট থাকে মই কেনেকুৱা ঘি কি কথা মই সেইখিনি আপোনাক কৈ আছোঁ তো তাত এটা ট্ৰেন্স ফেট লিমিট দি দিছে যে 2% লেছ দেন হ'ব লাগে 2% মানে আপোনাৰ যদি 100 গ্ৰামৰ যদি আপুনি এটা ঘি লৈ আছে তেতিয়াহ'লে তাত আপোনাৰ 2%তকৈ কম হ'ব লাগিব ট্ৰেন্স ফেটটো কিন্তু এতিয়া ঘটনা হ'ল আমি যিবিলাক প্ৰসিদ্ধ মানে প্ৰচলিত কোম্পানী যিবিলাক নাম আমি প্ৰায় শুনা পাই থাকোঁ মই নাম ক'বলৈ নাযাওঁ আকৌ কণ্ট্ৰভাৰ্চি সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকে নিজে চাই ল'ব যিবিলাক আপোনাৰ ৰানিং ঘি আপোনালোকে ধৰক পাৰচেছ কৰি আছে বা কোনোবা হোটেলত আপোনাৰ ধৰক পৰঠা খাই আছে তাত ঘি দি আছে ইয়াত আপুনি বেক চাইডে যোনটো ঘি ল'ব বেক চাইডে আপুনি চাব যে ট্ৰেন্স ফেট বুলি লিখা আছে শব্দ এটা ট্ৰেন্স ফেট লিখা আছে কিছুমানত আপোনাৰ 1.8 দিয়া হৈ আছে 1.89 1.90 মানে একচুৱেলি মই ফিগাৰটো কেনেকুৱা হিচাপত কৈ আছে মানে FSSAI যেতিয়া কৈছে বা WHO একচুৱেলি WHO ট্ৰেন্স ফেট জাতীয় বস্তুটো প্ৰহিবিটেডে কৰিছে WHO কৈছে যে কোনো ধৰণৰ ট্ৰেন্স ফেট জাতীয় বস্তু খাদ্য বস্তুত দিব নালাগে ট্ৰেন্স ফেট কিন্তু তাৰ ভিতৰত মানে কৈছে যদি ইউজ কৰি আছে আপুনি তেতিয়াহ'লে 100 গ্ৰামত আপুনি 2 গ্ৰামৰ আপুনি তলত ইউজ কৰক সেই হিচাপে কৈ দিছে যদি কৰে কিন্তু আকৌ এইটো কৈছে যে আপোনালোকে ইউজ নকৰিব তো ইয়াৰ মাজত FSSAI সেইটো দিছে যে লেছ দেন 2% ইউজ কৰিব পাৰে এতিয়া আপুনি যদি ঘিউৰ টেমা এটা লয় ধৰক আপুনি 100 গ্ৰামৰ এটা ঘিউ আপুনি বজাৰৰ পৰা বা দোকানত আপুনি যেতিয়া যাব আপুনি এটা ঘিউ বটল চাব তাৰ বেক চাইডে আপোনাৰ নিউট্ৰিশ্যনৰ আপোনাৰ যি নিউট্ৰিশ্যন থাকে সেইখিনি আপোনাৰ এটা লিষ্ট দিয়া থাকে চাব প্ৰত্যেকটা খাদ্য বস্তুত আপোনাৰ লিষ্ট এখন দিয়া থাকে
তাত কি নিউট্ৰিশ্যন আছে, ভিটামিনছ কি আছে, আপোনাৰ ধৰক ফেট কি আছে, আপোনাৰ মনো আনচেচুৰেটেড আপোনাৰ ফেট বা চেচুৰেটেড ফেট বা পলিচেচুৰেটেড ফেট কিমানখিনি আছে, বা কলেষ্ট্ৰল কিমান আছে, প্ৰটিন কিমান আছে, গোটেই এটা আপোনাৰ এটা হেৰি দিয়া থাকে, চাৰ্ট এখন দিয়া থাকে, চাব আপুনি। তো সেই আপুনি ঘিউৰ টেমা এটা ল'ব, বেছিকেলি ঘিউৰ ওপৰত আপুনি বেছি এটা হেৰি কৰিব পাৰিব, চাব পাৰিব যে ডিফাৰেঞ্চটো কি। তো ঘিউৰ এটা আপুনি টেমা লৈ বেক চাইডে চাব, তাত বিভিন্ন ধৰণৰ আপোনাৰ ভিটামিনছৰ হওক, প্ৰটিন হওক দিয়া থাকিব। তাৰ লগতে চাব ট্ৰেন্স ফেট এটা শব্দ দিয়া হৈছে, তাত দেখিব 1.89 ছামথিং আছে, বা কিছুমানত আপোনাৰ 2 বুলি দিয়া হৈ আছে, বা 1.90 তেনেকুৱা কিছুমানত দিয়া থাকিব পাৰে, বা কিছুমানত আপোনাৰ চাব 3 বুলি দিয়া হৈছে, 3 গ্ৰাম, মানে 100 গ্ৰামত আপোনাৰ 3 গ্ৰাম এড কৰিছে। কিন্তু যোনটো বস্তু ষ্ট্ৰিক্টলি মানে মানাই কৰিছে যে আপোনালোকে এইটো বস্তু ইউজ নকৰিবই, তথাপি এটা লিমিট দিছে যে লেছ দেন 2%। কিন্তু মই আপোনাক কৈ আছোঁ, আপুনি ঘিউৰ যে টেমাটো যে লৈছে, আপুনি কি বিশ্বাসত লৈছে যে ঘিউটো হৈছে গৰুৰ পৰা যোনটো মানে মাখন সৃষ্টি কৰি পেলাই, যোনটো খৰ বুলি কওঁ আমি, তাৰ পৰা আপোনাৰ সেইটো ৰাখি পূৰা হেৰিত বা টেম্পাৰেচাৰ যেতিয়া মানে গৰম কৰা হয়, তাৰপিছতে আপোনাৰ ঘিউ হয়। তাৰমানে বেছিকেলি আমি জানো কি যে ঘিউটো গাখীৰৰ পৰা বনায়, আমি সেই বুলিয়ে জানো। কিন্তু গাখীৰৰ পৰা ঘিউ বনোৱাৰ পিছত তাত ট্ৰেন্স ফেট নাথাকেই। গাখীৰৰ পৰা যদি ঘিউ বনায় তেতিয়াহ'লে তাত ট্ৰেন্স ফেট নাথাকেই, তাত আপোনাৰ থাকিব পাৰে মনো আনচেচুৰেটেড আপোনাৰ ফেট, চেচুৰেটেড ফেট থাকিব পাৰে, বা নতুবা আপোনাৰ ধৰক চেচুৰেটেড ফেট, মনো আনচেচুৰেটেড আৰু পলি আনচেচুৰেটেড এইকেইটা আপোনাৰ থাকিব পাৰে, বা কলেষ্ট্ৰল সেইখিনি থাকিব পাৰে, প্ৰটিন ভিটামিন থাকিব, ভিটামিন আপোনাৰ ই থাকিব। তো এইখিনি আপোনাৰ ধৰক যিটো ঘিউ বনোৱা হয় সেইটো মানুহৰ কাৰণে এটা ভাল বস্তু, সেইটো এটা আপুনি নিউট্ৰিশ্যন বুলি ক'ব পাৰে, ঘিউটো খোৱাটো ভাল। কিন্তু আপুনি সেইটো ভাল বুলি ভাবি পেলাই যেতিয়া বজাৰৰ পৰা আপুনি ঘিউৰ বটল এটা, যেতিয়া দোকানত গৈ পেলাই ক'ব যে ঘিউৰ বটল এটা দিয়ক, যেতিয়া তেওঁলোকে আপোনাক ঘিউৰ বটল এটা দিব, তাৰ বেক চাইডে আপোনাৰ লিখা ট্ৰেন্স ফেট বুলি লিখা থাকিব, ট্ৰেন্স ফেট এচিড বুলি লিখা থাকিব, বা ট্ৰেন্স ফেটি এচিড বুলি লিখা থাকিব, তাত ট্ৰেন্স ফেট বুলি লিখা থাকিব। এতিয়া সেইটো কিয় লিখা থাকিলে? য'ত নেকি গৰুৰ ঘিউত কোনো ধৰণৰ ট্ৰেন্স ফেট নাথাকেই, তেতিয়াহ'লে সেই ঘিউৰ বটলটোত আপোনাৰ ট্ৰেন্স ফেট কেনেকৈ থাকিব? এতিয়া মই কওঁ, যোনটো আপুনি ঘিউৰ বটল বুলি আনি আছে, মানে গৰু গাখীৰৰ যোনটো গৰুৰ কাও ঘিউ বুলি কয়, সেইটো আপোনাৰ কাও ঘিউ নহয়। আপোনাৰ প্ৰচলিত আপুনি এটা কোম্পানীৰ যিকোনো আপুনি ল'ব পাৰে, তাত কোনো ধৰণৰ মানে তেনেকুৱা শব্দও লিখা নাথাকে যে এইটো পিয়'ৰ গৰু মানে গাখীৰৰ পৰা ওলোৱা মানে ঘিউ, সেই শব্দটো তাত লিখা নাথাকে। তো এতিয়া ঘিউটো কেনেকৈ হয়? ঘিউটো 2 প্ৰকাৰে সৃষ্টি হয়, এটা হৈছে আপোনাৰ বনস্পতি ঘি, আৰু এটা হৈছে আপোনাৰ কাও ঘি। কিন্তু কাও ঘিটো আপোনাক বৰ্তমান যোনটো ৰেটত তেওঁলোকে বিকি আছে, যেনেকৈ আপোনাৰ 100 গ্ৰামৰ দাম কিমান জানো আপোনাৰ, মই পাহৰিছোঁ ৰেটটো। তো 100 গ্ৰামৰ যোনটো ঘিউ আপোনাক যিটো দামত বিক্ৰী কৰি আছে, সেইটো কাও ঘি সেই দামত দিব নোৱাৰে। মই আপোনাক সেইটো চেলেঞ্জ কৰিছোঁ, সেইটো দামত দিব নোৱাৰে। তো আপোনাক ঘিউ খুৱাই আছে কি? ঘিউৰ নামত আপোনাক খুৱাই আছে আপোনাৰ বনস্পতি ঘি, যোনটো আপোনাৰ যেনেকৈ পাম অইল হৈ গ'ল, পাম অইল হ'ব পাৰে, চয়াবিন অইল হ'ব পাৰে, বা তেনেকুৱা আপোনাৰ যোনটো ভেজিটেবল অইল বুলি কয়। তো ভেজিটেবল অইলটোক আপোনাৰ তাত হাইড্ৰজেন গেছ আপোনাৰ এড কৰি পেলাই যেতিয়া হাই টেম্পাৰেচাৰত যেতিয়া তাক মানে গৰম কৰিব, তাৰপিছত যোনটো মানে ঘি হ'ব, সেইটো হৈছে বনস্পতি ঘি। আৰু সেই ঘিটো এটা বটলত ধুনীয়াকৈ মানে যেতিয়া পেকিং কৰি, তাৰ স্মেলটো আপুনি ধুনীয়া পাব, মানে আপোনাৰ যেতিয়া গোন্ধটো আপুনি ল'ব, আপোনাৰ লাগিব যে এইটো ঘি, ধুনীয়া ঘিউই হয়, দেখাত একেই, মানে আপোনাক খাওঁতেও একেই পাব, কিন্তু সেইটো আপোনাৰ অৰিজিনেল ঘি নহয়েই। আপুনি বিচাৰিছিলে কি যে ঘিটো মই গাখীৰৰ পৰা পোৱাটো যোনটো মানে মাখন বা আপোনাৰ খৰৰ পৰা জমা কৰি যোনটো মানে ঘিউ বনোৱা হয়, পিছত আপোনাৰ গৰম কৰি পেলাই যোনটো মানে এটা টেম্পাৰেচাৰত গৰম কৰি যোনটো বনায়, সেইটো হৈছে ঘি। আপুনি বিচাৰি আছিলে যে গৰুৰ ঘি, কিন্তু আপোনাক খুৱাই আছে কি? ভেজিটেবল
অইলৰ পৰা যোনটো ঘি বনায় এইটোৰ লগততো আকাশ পাতাল পাৰ্থক্য তো বস্তুটো আপুনি বিচাৰিছে কি যে গৰুৰ আপোনাৰ কাউ ঘিটো বিচাৰিছিলে কিন্তু আপোনাক দি আছে কি বনস্পতি ঘি যোনটো আপুনি বিচৰা নাছিলেই আপুনি টেষ্টটো সেম পাব এতিয়া আপুনি যেতিয়া যিকোনো ধৰণৰ বস্তু কিনিব তাত চাব যে ট্ৰেন্স ফেট শব্দটো আছে নে নাই যদি আছে চাব তাত জিৰো বুলি আছে যিবিলাকত জিৰো থাকে আপুনি সেইবিলাক আপুনি বস্তু ইউজ কৰিব পাৰে যিকোনো ধৰণৰ আপোনাৰ ধৰক পেকেটিং আইটেম হৈ গ'ল মইতো সেইবিলাক প্ৰিফাৰ নকৰোঁ যে আপুনি কিবা ধৰণৰ পেকেটিং বস্তু খাওক যে বিস্কুটছ আদি কৰি এইবিলাক খাওক প্ৰিফাৰ নকৰোঁ সদায় নিজৰ ঘৰত বনোৱা যিকোনো বস্তু আপুনি খাব পাৰে অসুবিধা নাই কিন্তু যেতিয়া আপুনি পাৰচেজ কৰি পেকেটিং জাতীয় বস্তু কিবা কিনা থাকিব য'ত মানে অইল এড কৰা থাকে তো সেইটোত আপোনাৰ ট্ৰেন্স ফেটটো লাগি আহে গতিকে আপুনি সেইটো বস্তু সতৰ্ক হ'ব কোম্পানীবিলাকে আপোনাক সেই হিচাপে আপোনাক উপস্থাপন কৰিব যে আমি জেনুইন হয় আমাৰ খাদ্য বস্তুৰে কোনো ধৰণৰ হাৰ্ম নকৰে কিন্তু লাষ্টত আপুনি যেতিয়া ৰিচাৰ্চ কৰি চাব দেখিব আপোনাৰ এই খাদ্যটোৱে আপোনাক মানে ক্ষতিহে কৰি আছে সেইটো বস্তু সতৰ্ক হোৱাটো বহুত জৰুৰী মই সেইটোৱে ক'লোঁ যে আপুনি কাউ ঘি বিচাৰিছে তাত আপুনি ভেজিটেবল অইলৰ পৰা বনোৱা আপুনি ঘিউটো কোনো দৰকাৰ নাই খাবলৈ হাই পৰিমাণৰ ট্ৰেন্স ফেট থাকে যোনটো আপোনাক হাৰ্ট এটেক হোৱাটো নিশ্চিত কৰে আমি ধৰক বৰ্তমান সময়ত আমি দেখা পাওঁ কি ধৰক মানুহে পৰঠা খায় তেনেকৈ ৰুটি খোৱা বাদ দিলে পৰঠা পূৰা ঘিত ভাজি হওক বা তেলত ভাজি হওক তেনেকৈ খাই আছে তো আপুনি তেল বস্তুটো আপোনাৰ কি হৈছে তাৰ পৰা ট্ৰেন্স ফেট হয় কেনেকৈ হয় যেতিয়া আপুনি তেলটো বাৰে বাৰে যেতিয়া গৰম কৰি থাকিব যেনেকৈ আমাৰ ধৰক এতিয়া মানুহবিলাকে ফাষ্ট ফুড খাব লৈছে তো ফাষ্ট ফুড কিহত বনায় তেলতে ফ্ৰাই কৰে যেতিয়া তেলটোক যেতিয়া এটা টেম্পাৰেচাৰ লেভেলত যেতিয়া তাক বইল কৰি থাকিব কিবা বস্তু ফ্ৰাই কৰি থাকিব এই কৰি থাকোঁতে এই তাৰ পৰা ট্ৰেন্স ফেটটো সৃষ্টি হয় আৰু যোনটোৱে আপোনাৰ হাৰ্টৰ সমস্যা যে কৰিব যে বাউন আপোনাৰ ভাল ডক্টৰৰ লগত আপুনি কনচাল্ট কৰি চাব পাৰে মই কোৱা কথাখিনিয়ে ক'ব গতিকে সতৰ্ক হোৱাটো আপুনি বহুত জৰুৰী কাৰণ চাওক আপোনাৰ লাইফ আপোনাৰ হাতত আছে গতিকে আপুনি যিদৰে সতৰ্ক হৈ থাকিব গতিকে আপুনি বেলেগে আপোনাৰ ধৰক সেইটো বস্তু বুজি নাপাব যে আপুনি কিটো পৰ্যায়ত আছে আপোনাৰ লাইফ ষ্টাইল কেনেকুৱা বেলেগ বুজি নাপায় কিছুমানে খাই আছে তেওঁলোকক ক'ব পাৰে বোলে অমুকে খাই আছে তেওঁৰ একো কোৱা নাই আপুনি তেওঁৰ লাইফৰ ষ্টাইল আপোনাৰ লগত কেতিয়াও এড নকৰিব মুঠতে আপুনি এইটো চাওক যে আপুনি ভাল খাই পেলাই আপুনি কেনেকৈ জীয়াই থাকিব পাৰে এতিয়া আপোনাক ঘিউ খাব মন গৈছে আপুনি যদি পাৰে ঘৰত বনাই কৰি খাওক আৰু নহ'লে সেইবিলাক ঘিউ খাব যোনটো তাত ট্ৰেন্স ফেটটো শব্দটো জিৰো থাকিব তাৰ যোনটো মানে চাৰ্ট লিষ্ট তাত জিৰো থাকিব সেইবিলাকহে ইউজ কৰিব ট্ৰেন্স ফেট থকা বস্তু ইউজ নকৰিব আপুনি ভাবিব পাৰে যে 3 গ্ৰামে কি এফেক্ট কৰে 3 গ্ৰামে বহুত মাৰাত্মক মানে এফেক্ট কৰিব এইবিলাক আপোনাৰ ফেট সলিউবল নহয় এইবিলাক ফেটি এচিডলৈ আপোনাৰ ট্ৰান্সফাৰ নহয় সেইবিলাকে আপোনাৰ কোলেষ্ট্ৰল যোনটো আছে বেড কোলেষ্ট্ৰল সেইটো বঢ়াই দিব বেড কোলেষ্ট্ৰল বঢ়াই দিয়াৰ লগে লগে আপোনাৰ কি হৈছে ধৰক আপোনাৰ শৰীৰত কোলেষ্ট্ৰলটো বাঢ়ি যাব আমাৰ কোলেষ্ট্ৰলটো দুটা প্ৰয়োজন এটা আছে গুড কোলেষ্ট্ৰল এটা আছে বেড কোলেষ্ট্ৰল আমাক নালাগে কিন্তু গুড কোলেষ্ট্ৰলটো আমাক দৰকাৰ আছে কিন্তু যিবিলাক ট্ৰেন্স ফেট জাতীয় ভাজা পোৰা হওক সেইবিলাকৰ পৰা বেড কোলেষ্ট্ৰলহে আহে গতিকে নিজে সতৰ্ক হৈ থকাটো বহুত জৰুৰী আৰু মই যোনটো ঘিউৰ কথা কৈছোঁ আপোনালোকে যিবিলাক ঘিউ বৰ্তমান কিনি খাই আছে তাৰ বেক চাইডে থাকিব চাব যদি ট্ৰেন্স ফেট শব্দটো লিখা থাকি যদি তাত 2% 1.89 তেনেকুৱা যদি আছে তেতিয়াহ'লে আপুনি ভাবিব যে এইটো গৰুৰ ঘি নহয় এইটো গৰুৰ গাখীৰৰ পৰা সৃষ্টি হোৱা ঘি নহয় এইটো আপোনাৰ পাম অইলৰ পৰা বা আপোনাৰ সয়াবিন অইল বা ভেজিটেবল অইলৰ পৰা হাইড্ৰজেন গেছ দি পেলাই হাই টেম্পাৰেচাৰত তাক উতলোৱাৰ পিছতহে সৃষ্টি হোৱা সেইটো ঘি এইটো কোনো গৰুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই তেওঁলোকে যিমানে মানে হেৰিত নিলিখক যে 100% হেৰি 100% হ'ব হ'লে তাত ট্ৰেন্স ফেট নাথাকিবই কাৰণ গৰুৰ ঘিত ট্ৰেন্স ফেট নাথাকে তাত আপোনাৰ স্যাচুৰেটেড থাকিব মনো আনস্যাচুৰেটেড থাকিব পলি আনস্যাচুৰেটেড থাকিব আপোনাৰ ভিটামিনছ ই থাকিব তাত আপোনাৰ কোলেষ্ট্ৰল থাকিব সেইখিনি আপোনাৰ একো ক্ষতি নকৰে সেইখিনি ভাল কোলেষ্ট্ৰল আপোনাৰ সেইটো নিউট্ৰিশ্যন হয় আপুনি গৰুৰ ঘিউটো খাব পাৰে ভাল বস্তু কিন্তু ঘটনা হৈছে আপুনি বজাৰৰ পৰা কিনি অনা ঘিউটো আপুনি ট্ৰেন্স ফেট লৈ পেলাই আপুনি গৰুৰ ঘি বুলি আপুনি বনস্পতি ঘি খাই আছে সেই বস্তুটো অলপ সতৰ্ক হ'ব আৰু আপোনালোকে বস্তুবিলাক অলপ চাবলৈ বিচাৰিব যাতে আপোনাক যাতে বেয়া বস্তু যাতে নোখোৱায় ধন্যবাদ